মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ অসমৰ ভূগোল আৰু অসমৰ ইতিহাস পাঠ্যপুথিৰ প্ৰকল্পৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অসমৰ ভূগোল পাঠ্যপুথিৰ শেষৰ ফালে তোমালোকক পৃষ্ঠা নম্বৰ 29ত প্ৰকল্পৰ প্ৰশ্নসমূহ দিয়া হৈছে। তোমালোকে এই প্ৰকল্পসমূহ সামগ্ৰিক মূল্যায়নৰ পূৰ্বে অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ আগতে শিক্ষকক জমা দিব লাগিব। তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো এটা প্ৰকল্প প্ৰস্তুত কৰা। প্ৰকল্পৰ বাবে নিৰ্ধাৰিত নম্বৰ 10। তোমালোকক মুঠতে ইয়াত 6টা প্ৰশ্ন দিয়া হৈছে। এই 6টা প্ৰশ্নৰ ভিতৰত তোমালোকে যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰিব লাগিব। ইয়াত মই তোমালোকক 1 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটাৰ প্ৰকল্প কৰিব পাৰিবা। এক নম্বৰ প্ৰশ্নটো হৈছে, তোমালোকৰ অঞ্চলত প্ৰতিটো ঋতুত কি কি শস্যৰ খেতি বাতি কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা কৃষি ঋতু, এইফালে লিখিবা উৎপাদিত শস্য। 1 নম্বৰত লিখিবা খাৰিফ, গ্ৰীষ্মকাল জুন ছেপ্টেম্বৰ। উৎপাদিত শস্যৰ স্তম্ভত লিখিবা তোমালোকে ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি, জোৱাৰ আদি। 2 নম্বৰত লিখিবা ৰবি, শীতকাল অক্টোবৰ মাৰ্চ। উৎপাদিত শস্যৰ স্তম্ভত লিখিবা ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, লাই শাক, পালেং শাক, গাজৰ আদি। 3 নম্বৰত লিখিবা জায়দ, এপ্ৰিল জুন। উৎপাদিত শস্যৰ স্তম্ভত লিখিবা তিয়হ, তৰমুজ, পশুখাদ্য, ধান, জিকা, লেচেৰা আদি। তোমালোকে এইখিনি চাই লিখি ল'বা। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ অঞ্চলত থকা যিকোনো এটা উদ্যোগৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। তোমালোকে তোমালোকৰ অঞ্চলত থকা যিকোনো এটা উদ্যোগৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰিবা। উদাহৰণস্বৰূপে মই ইয়াত তোমালোকক চাহ উদ্যোগৰ বিষয়ে লিখি দিছোঁ। চাহ উদ্যোগ অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰধান কৃষিভিত্তিক উদ্যোগ। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমত দেশৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন হয়। ইয়াত অলেখ ডাঙৰ চাহ বাগিচাৰ লগতে বৰ্তমান বহুতো ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগান গঢ়ি উঠিছে। এই উদ্যোগে অসমৰ লাখ লাখ থলুৱা লোকক পোনপটীয়া আৰু পৰোক্ষভাৱে জীৱিকা তথা কৰ্মসংস্থাপনৰ সুযোগ দি আহিছে। অসমৰ চাহ সমগ্ৰ বিশ্বতে ইয়াৰ সুবাস আৰু সোৱাদৰ বাবে বিখ্যাত। ইয়াৰ পৰা চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰে। বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তন আৰু আধুনিক প্ৰযুক্তিৰ অভাৱ এই উদ্যোগটোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। অসমৰ ইতিহাস পাঠ্যপুথিৰ শেষৰ ফালে তোমালোকক পৃষ্ঠা নম্বৰ 42ত প্ৰকল্পৰ প্ৰশ্নবোৰ দিয়া হৈছে। তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰা। প্ৰকল্পৰ বাবে নিৰ্ধাৰিত নম্বৰ 10। ইয়াত তোমালোকক মুঠতে 8টা প্ৰশ্ন দিয়া হৈছে। এইবোৰৰ ভিতৰত তোমালোকে যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰিব লাগিব। মই ইয়াত তোমালোকক 2 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰি শিক্ষকক জমা দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে, মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ বিভিন্ন সমলৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা মধ্যযুগৰ অসমৰ ইতিহাস ঘাইকৈ আহোম, কোচ, চুতীয়া, কছাৰী আদি ৰাজবংশৰ উত্থান পতনৰ কাহিনীৰে সমৃদ্ধ। এই ইতিহাস অধ্যয়নৰ সমলসমূহক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি। 1 নম্বৰ লিখিত সমল, বুৰঞ্জী, আহোম বুৰঞ্জী, অসম বুৰঞ্জী, চুতীয়া বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী আদি। বংশাৱলী,
দৰংগ ৰাজ বংশাৱলী, ভূঞাৰ পুথি আদি, চৰিত পুথি আদি। চৰিত পুথি যেনে গুৰু চৰিত কথা, শংকৰ চৰিত আদি। বিদেশী পৰিব্ৰাজকৰ টোকা, ফাতিয়া ই ইব্ৰিয়া, আলমগীৰ নামা, পাতশ্বাহ নামা আদি। 2 নম্বৰ মুদ্ৰা সমল, আহোম স্বৰ্গদেউসকলৰ আমোলত প্ৰস্তুত কৰা মুদ্ৰা, কছাৰী ৰজা যশনাৰায়ণ দেৱৰ আমোলত প্ৰস্তুত কৰা মুদ্ৰা, কোচ ৰজা নৰনাৰায়ণ আৰু ৰঘুদেৱৰ আমোলত প্ৰস্তুত কৰা মুদ্ৰা আৰু জয়ন্তীয়া মুদ্ৰা ইত্যাদি। 3 নম্বৰ প্ৰত্নতাত্ত্বিক সমল, মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক সমলবোৰ হৈছে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌল, নামদাঙৰ শিলৰ সাঁকো, অশ্বক্ৰান্ত মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, উমানন্দ মন্দিৰ, কোচ ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, ডিমাপুৰৰ ভগ্নাৱশেষ আদি। 4 নম্বৰ এপিগ্ৰাফিক বা উৎকীৰ্ণ লিপি সমল, মধ্যযুগৰ শিলালিপি, ভূমিদান লিপি আৰু তাম্ৰ লিপি আদি। অসমৰ উদ্ধাৰ হোৱা কেইখনমান উল্লেখযোগ্য শিলালিপি হ'ল নৰনাৰায়ণৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণৰ শিলালিপি, নগাঁও জিলাৰ গছতল শিলালিপি, কানাই বৰশী বোৱা শিলালিপি আৰু ফটাশিল শিলালিপি ইত্যাদি। 5 নম্বৰ প্ৰশ্নটো হৈছে মধ্যযুগত ৰচিত বিভিন্ন পুথিবোৰৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক মধ্যযুগত ৰচিত বিভিন্ন পুথিবোৰৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা দি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।